আৰু এতিয়া মই বনাম আজি চিকেন কাৰী আজি লোকেল চিকেন কাৰী বনাম অসমীয়া ষ্টাইলত এতিয়া মই গেছটো অন কৰিলোঁ আৰু কেৰাহীখন পাতিলোঁ তাতে এতিয়া মই তেল দি লৈছোঁ তেলখিনি গৰম হোৱালৈ ৰৈ দিছোঁ মই 500 গ্ৰাম লোকেল চিকেন লৈছোঁ আদা নহৰু 2 চামুচ দিম আৰু 2টা পিঁয়াজ তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি তাতে দি ললোঁ আৰু পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰিব গোল্ডেন ব্ৰাউন হোৱালৈকে এতিয়া মই 1 চামুচ ইয়াতে নিমখ দিলোঁ পিঁয়াজখিনি এতিয়া ভালদৰে ফ্ৰাই কৰি থাকিলে হ'ল গোল্ডেন ব্ৰাউন হোৱালৈকে এনেকুৱা তাৰপিছত চিকেনখিনি আমি কেৰাহীত দি দিম এতিয়া গোটেইখিনি একেলগে মিক্স কৰি পেলাই ভালদৰে ফ্ৰাই কৰিব এতিয়া চিকেনখিনি অলপ টাইম ফ্ৰাই কৰিব তাৰপিছত 1 চামুচ হালধি আৰু 2 চামুচ আদা নহৰু দি পেলাই চিকেনখিনি ভালদৰে ফ্ৰাই কৰিব এতিয়া মই ইয়াতে 1 চামুচ জিৰা 1 চামুচ ধনিয়া আৰু 1 চামুচ জালুক দিলোঁ 1 চামুচ মানে মই ইয়াতে টিস্পুনৰ কথা কৈছোঁ এতিয়া আপোনালোকে ইয়াতে আলু দি দিব আলু দিলে অসমীয়া চিকেন কাৰীটো খাই ভাল লাগে মই ইয়াতে এটা ডাঙৰ আলু দিছোঁ আপোনালোকে নিজৰ সুবিধা হিচাপে দিব অলপ টাইম ফ্ৰাই কৰাৰ পিছত মই ইয়াতে ভোট জলকীয়া দিছোঁ আৰু আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে নিজৰ টেষ্টৰ হিচাপে ভোট জলকীয়াই চিকেনৰ ফ্লেভাৰটো ভাল কৰি দিয়ে সেইকাৰণে মই ভোট জলকীয়া দিছোঁ কিন্তু আপোনালোকে যদি ভোট জলকীয়া বেছি জ্বলা পায় তেনেহ'লে কেঁচা জলকীয়া দিলেও হ'ব এতিয়া মই চিকেনখিনি ফ্ৰাই কৰাৰ পিছত ঢাকি দিম 10-15 মিনিটৰ কাৰণে আৰু মাজে মাজে লৰাই থাকিম নহ'লে চিকেনখিনি লাগি যাব তলত 10-15 মিনিটৰ পিছত মই আধা কাপ পানী দিছোঁ তাৰপিছত ভালদৰে মিক্স কৰি দিব মিক্স কৰি চিকেনখিনি ঢাকি দিব তেতিয়াই চিকেনখিনি ভালদৰে সিজিব আপোনালোকে চাই থাকিব যে মাংস আৰু আলুখিনি সিজিছে নে নাই চিকেনখিনি সিজাৰ পিছত মই আৰু অলপমান পানী ইয়াতে দিছোঁ কাৰণ মই অলপমান ঝুলিয়াকৈ চিকেনখিনি বনাইছোঁ যিহেতু মই দাইল বনোৱা নাই সেইকাৰণে
চিকেনৰ কাৰীটো দিয়ে ভাতখিনি খাম আৰু সেইকাৰণে মই চিকেনৰ কাৰীটো ঝুলীয়া ৰাখিছোঁ আৰু অসমীয়া লোকেল চিকেনটো ঝুলীয়া হ'লেহে ভাল লাগে এতিয়া আৰু অলপমান টাইম মই ঢাকি থৈ দিম চিকেনখিনি যেন চিকেনখিনি ভালদৰে সিজি যায় চিকেনখিনি এতিয়া সিজি গ'ল মই এতিয়া ইয়াতে ধনিয়া এড কৰিম যেন টেষ্টটো আৰু ভাল হৈ যায় হৈ গ'ল মোৰ থালিখন আজি মই বনাইছোঁ লোকেল চিকেন থালি এইটো লোকেল চিকেন অসমীয়া ষ্টাইলত বনাইছোঁ অসমীয়া কাৰী এখন তাৰপিছত বেঙেনা ফ্ৰাই আৰু এটা মিক্স ভাজি তিলেদি বনাইছোঁ খাব লৈছোঁ চাওঁচোন কি বনাইছোঁ টেষ্টটো বা কেনেকুৱা হৈছে প্ৰথমে চিকেনৰ গ্ৰেভিটো লৈ পেলাই অলপমান টেষ্ট কৰোঁচোন পাইছোঁ দেই খাই ভোট জলকীয়া ফ্লেভাৰটো আহিছে কাৰণ ভোট জলকীয়া অলপমান দিছিলোঁ আৰু এই তিল দিয়া চব্জিটো আৰু কাৰীটো মিলাই পেলাই খাইছোঁ আৰু ভাল লাগিছে ধুনীয়া ফ্লেভাৰ এটা আহিছে ট্ৰাই কৰিব আৰু মোক জনাব কমেণ্ট ছেকশ্যনত কেনেকুৱা পাইছে খাই পেলাই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ